স্থাপিত কৰি থৈ যোৱা আমাৰ শ্ৰী খগেশ্বৰ চেতিয়া ফুকন ভৱন জীৱিত কালতেই তেখেতে নিৰ্মাণ কৰি থৈ গৈছিল। এই ভৱন এইফালে চাপৰ দুটাই মানে ধৰিব লাগিব, মানে নামি যাওঁতে ওপৰকেইটা ল'ব লাগে। অলপ তলত নমাই দিলেও ভাল। লাহে লাহে দেই। মই অলপ আগত সোমাই লাগি হ'ব হ'ব নালাগে, এতিয়া কিবা এটা কৰা হ'ল আৰু। সেইভাগে সেই গামোচাখন অকণমান বেক কৰি দিয়ে, সাহিত্য বা এখন হেৰি হোৱা ফুল আনিছোঁ, মুখখন উলিয়াই দিয়া। অনুৰোধ কৰিছিল আৰু সেইকাৰণে আমি আহি ইয়াত উপস্থিত হৈছোঁহি। আৰু মই এতিয়া বিদ্যালয়ৰ তৰফৰ পৰা মাননীয় শইকীয়া ছাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। 1956 চনত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক আমাৰ প্ৰধান স্বৰ্গীয় খগেশ্বৰ চেতিয়া ছাৰক আমি চেতিয়া ফুকন ছাৰক আমি শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি সহায়ত সমবেত হৈছোঁ। আজি বিহুৰ সংক্ৰান্তিৰ কাৰণে আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী নাই যদিও আমি বিদ্যালয়ৰ তৰফৰ পৰা আমি ইয়াত শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। 2018 চনৰ চৰকাৰী নিৰ্দেশ মতে এই বিদ্যালয়খন মধ্য ইংৰাজী বিদ্যালয়খন লাকোৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত সংলগ্ন হয়, একত্ৰীকৰণ হয়। আৰু সেই অনুপাতে আজিৰ তাৰিখত আমি এই দুইখন বিদ্যালয় আমি পৰিচালনা কৰা দায়িত্ব আমাৰ ভাগত আছে। আৰু সেইকাৰণে তাৰ দায়িত্ব মূৰ পাতি আমি ছাৰক শেষ শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। ধন্যবাদ। হৈ আমাৰ প্ৰাক্তন অধ্যক্ষ অতুল ৰাজকৰদেৱক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সেই প্ৰয়াসটোক আমি সকলোৱে চিৰজীৱন মনত ৰাখিব লাগিব। কাৰণ তেখেতে ইমান এটা ডাঙৰ পৰিয়াল পোহপাল দিয়াৰ উপৰিও তেখেতে নিজেই নিজৰ দৰমহাৰ টকাৰে যোৱা নমৰাৰ কাৰণে তেখেতে এটা নিজে লোন লৈছিল আৰু সেই লোন লৈ এটা সাহিত্য ভৱন নিৰ্মাণ কৰি দিছিল। গতিকে এনেকুৱা শাখা সাহিত্য সভা শেহতীয়াকৈ ক'ৰবাত হৈছে যদিও কিন্তু লাকোৱা অঞ্চলত আজি বহু বছৰ আগতেই শাখা সাহিত্য সভা এনেকুৱা পকী ঘৰেৰে সৈতে ইমান গোটেই আন্তঃগাঁথনিৰে সৈতে ঠিক ঠাক কৰি দিয়া। আৰু সন্মানটো ৰাইজে বিদ্যালয় 1949 চনতে স্থাপন হৈছিলে। তালৈ আমাৰ অন্তিম শোভাযাত্ৰা সুচাৰুৰূপে পালন কৰা হৈ গ'ল। মই দেখাইছোঁ শোকাকুল পৰিৱেশটো ইতিমধ্যে সেই শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ইয়াতে। তাৰপিছতে আমি লৈ যাম লাকোৱা শোকাকুল পৰিৱেশত সমবেত সকলো শ্ৰদ্ধাৱান ৰাইজলৈ আমি শ্ৰদ্ধা জনাইছোঁ। আমি সকলোৱে জানো যে লাকোৱা অঞ্চলৰ এখন অতি পুৰণি বিদ্যালয়
মজলীয়া বিদ্যালয়, এই বিদ্যালয়ৰ তেখেত প্ৰতিষ্ঠাপক আৰু সুদীৰ্ঘ দিন ধৰি তেখেতে প্ৰধান শিক্ষকতাৰে এই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। আৰু এই বিদ্যালয়খন আমি বৰ্তমান অসম চৰকাৰৰ যি শিক্ষানীতি, সেই শিক্ষানীতিৰ কালচক্ৰত এই বিদ্যালয়খন লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এমালগেশ্যন হৈছে। গতিকে এই বিদ্যালয়খনৰ যিহেতু একেলগে এতিয়া এমালগেশ্যন হ'ল, এই বিদ্যালয়ৰ মুৰব্বী আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাননীয় বিনন্দ শইকীয়া ছাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আৰু তেখেতে খবৰ পায়েই ঘৰত উপস্থিত হৈছিল আৰু ঘৰত উপস্থিত হোৱাত আমি তেখেতক জনাইছিলোঁ যে তেখেতৰ যিকেইটা মূল অনুষ্ঠানৰ লগত তেখেতে জড়িত আছিল, সেই অনুষ্ঠান মোকে ধৰিব বুজিছা। এফালে গৃহস্থই সেই সেৱা আগবঢ়াইছে আমাৰ ভকত বৈষ্ণৱসকলক আশীৰ্বাদ দিবলৈ অনুৰোধ যিজন মৃতক বকুণ্ড ধামলৈ গতি কৰিছে, তেখেতৰ পুত্ৰ পৌ বোৱাৰী আৰু নাতি ভাই ভাতৃক ইয়াত ভাই ভাতৃ সকলো আহি আজি বংশৰ সকলো আহি তেখেতৰ আজি ভগৱন্তৰ বকুণ্ড ধামত স্থান লাভ কৰিবৰ কাৰণে আজি তাৰা এভাগে সেৱা এতিয়া কেইজনমানে ধৰি গাড়ীলে আনিব লাগে। আমি সমিতিৰ সাংগঠনিক সম্পাদক লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আহিছে। আমাৰ মাজত জাতীয়তাবাদী নেতা ৰেজিম হাজৰিকাদেৱ আছে, আমাৰ লাকুৱা আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি সম্পাদক ডাঙৰীয়া প্ৰমুখ্যে সকলো ইয়াত সমবেত হৈছে। গতিকে শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে সকলোকে মই অনুৰোধ জনাইছোঁ। গামোচা যেনেকৈ দিয়া আছে তেনেকৈ দি দিওঁ ন। আমাৰ মাজত উপস্থিত আছে লাকুৱা ডেভেলপমেণ্ট কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত কৃষ্ণকান্ত ৰাজখোৱা ডাঙৰীয়া। মই তেখেতকো শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ কৰিছোঁ। আমি ইয়াত থকা প্ৰত্যেকেই কোনোবা এটা নহয় কোনোবা এটা অনুষ্ঠানক আমি প্ৰতিনিধিত্ব কৰোঁ। গতিকে কোনে কেনেকৈ কোনটো অনুষ্ঠানক প্ৰতিনিধিত্ব কৰিছে আমি এই মুহূৰ্তত তেনেকুৱা কোনো তালিকা প্ৰস্তুত কৰা হোৱা নাই। মই তথাপিও আমাৰ মাজত উপস্থিত থকা আটাইবোৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ যিসকল প্ৰতিনিধি ইয়াত উপস্থিত আছে, মই তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ কৰিছোঁ। ইতিমধ্যে গোবিন গগৈ ডাঙৰীয়াই শ্ৰদ্ধাঞ্জলি জনাইছে। গোবিন গগৈ লাকুৱা সৃজনী সমাজৰ সম্পাদক আৰু তেখেতে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জনাইছে। আমি লাকুৱা ডেভেলপমেণ্ট কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত কৃষ্ণকান্ত ৰাজখোৱা ডাঙৰীয়া, লগতে ডেভেলপমেণ্ট কমিটিৰ মাননীয় উপদেষ্টা লাকুৱা জাতীয় বিদ্যালয় সঞ্চালক সন্মানীয় অতুল ৰাজখোৱা ডাঙৰীয়াকো আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ মাজত আমাৰ চৰাইদেউ জিলা কবি সন্মিলন তৰফৰ পৰা পুষ্পাঞ্জলি চৰাইদেউ জিলা কবি সন্মিলনৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনাব কবি সন্মিলনৰ মাননীয় সভাপতি শ্ৰীযুত সঞ্জীৱ বাইলুং ডাঙৰীয়া। আমি এটা কথা খুব গৌৰৱেৰে সৈতে এই মুহূৰ্তত ক'ব পাৰোঁ যে তেখেতে সাহিত্য চৰ্চা আৰু চৰ্চা কৰাৰ এটা পৰিৱেশ সূচনা কৰিবৰ কাৰণে তেখেতে গাঁঠিৰ ধন খৰচ কৰি ভৱনটো নিৰ্মাণ কৰি দিছিল। আৰু খুব ইয়াত চকুত লগাকৈ খুব সাহিত্য চৰ্চা কৰা তেনেকুৱা পৰিৱেশ গঢ়ি উঠা নাই যদিও অতি শেহতীয়াকৈ কিন্তু বহুত এনেকুৱা সাহিত্যিক সৃষ্টি হৈছে। আমি সকলোৱে জানো আজিৰ তাৰিখত সঞ্জীৱ বাইলুঙে বহুকেইখন কিতাপ লিখিছে
ঠিক একেদৰে আমাৰ ৰেখামণি দুৱৰা তেখেতেও ভালেকেইখন ইতিমধ্যে কাব্যগ্ৰন্থ তেখেতৰ ওলাইছে, কবিতা পুথি। আৰু আমাৰ দীপ্তি বাইদেউ আছেই, দীপ্তি বাইদেউ, সঞ্জীৱ পাইলুং, ৰেখামণি দুৱৰা তেখেতসকলৰ প্ৰচেষ্টাত এতিয়া কিন্তু লাকুৱা অঞ্চলত বহুত এনেকুৱা সাহিত্য চৰ্চা কৰা নতুন প্ৰজন্মৰ মানুহ আগবাঢ়ি আহিছে। আৰু ইতিমধ্যে আমি জানো যে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যিসকল নতুন সাহিত্যিক তেখেতসকলক আজি সাহায্য প্ৰদান কৰিছিল, তেনেকুৱা সাহায্য প্ৰদান কৰাৰ সময়ত কিন্তু লাকুৱা অঞ্চলৰ পৰা বহুকেইজনে পাবলৈ সক্ষম হৈছে। আমি এই যিটো পৰিৱেশ, এই পৰিৱেশটো দিয়াৰ মূল আঁৰৰ ব্যক্তিজন মাননীয় খগেশ্বৰ চেতিয়া ফুকন বুলি আমি বিশ্বাস কৰোঁ আৰু গৌৰৱ কৰোঁ। গতিকে তেখেতৰ যিটো সপোন আছিলে সেই সপোন আজি বাস্তৱ হৈছে। গতিকে আমি খুব সগৌৰৱেৰে আজি এই